हेलो स्टूडेंट्स আজি আমি আলোচনা কৰিম এইচএস ফাৰ্ষ্ট ইয়াৰৰ অৰ্থাৎ ক্লাছ 11ৰ ইংৰাজী পাঠ্যক্ৰমটিৰ পৰা হ'বলগীয়া অৰ্থাৎ তোমালোকৰ ইংলিছ সাবজেক্টৰ পৰা পৰীক্ষাত হ'বলগীয়া গোটেই কিতাপখনৰ কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰৰ বিষয়ে আজি আমি আলোচনা কৰিম গতিকে তোমালোকে চিন্তা কৰিবলগীয়া অলপ বিষয় নাই ইতিমধ্যে তোমালোকে মোক কমেন্ট কৰি আছিলা যে তোমালোকক ইংলিছ সাবজেক্টৰ গোটেই সিলেবাসখনৰ পৰা হ'বলগীয়া অৰ্থাৎ প্ৰোজ পোয়েম গ্ৰামাৰ ৰাইটিং স্কিল যিমানখিনি আছে গোটেই সিলেবাসখনৰ পৰা হ'বলগীয়া কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰৰ ওপৰত ভিডিও লাগে গতিকে তোমালোকে কৰা কমেন্ট অনুসৰিয়ে আজি মই তোমালোকৰ বাবে এই ভিডিওটোৰ মাধ্যমেৰে গোটেই সিলেবাসখনৰ পৰা হ'বলগীয়া অৰ্থাৎ গোটেই সিলেবাসৰ টপিকৰ ওপৰতে মই গোটেই কোৱেশ্চন এনসাৰ প্ৰদান কৰিম ঠিক আছে তোমালোকে ভিডিওটো একদম শেষলৈকে চাই যোৱা আৰু মই কেইটামান গুৰুত্বপূৰ্ণ কথা কম তোমালোকে মনোযোগেৰে শুনিবা সোৱা তোমালোকে কিছুমানে মোক কমেন্ট কৰিছিলা যে তোমালোকৰ তাত মানে নোটছ নাই ভালদৰে ক্লাছ হোৱা নাছিলে তোমালোকৰ সেই কাৰণে তোমালোকৰ কিছুমান লেসনৰ কোৱেশ্চন এনসাৰ নাই ৰাইটিং স্কিল হোৱা নাই ৰিপিট ৰিটাৰৰ কোৱেশ্চন এনসাৰ তোমালোকে পোৱা নাই গতিকে তোমালোকে অলপ চিন্তা কৰিব নালাগে তোমালোকে যিমানখিনি মানে মোক কমেন্ট কৰিছিলা মই তোমালোকৰ সকলোৰে কমেন্ট অনুসৰি তোমালোকক গোটেই সিলেবাসখনৰ পৰা হ'বলগীয়া অৰ্থাৎ গোটেই কিতাপৰে মই প্ৰশ্ন উত্তৰ ৰাইটিং স্কিল গ্ৰামাৰ ৰিপিট ৰিটাৰ গোটেই কমপ্লিট কৰাই দিম ঠিক আছে গতিকে তোমালোকে একদম শেষলৈকে চাই যোৱা অলপ চিন্তা কৰিব লগা বিষয় নাই এতিয়া মই তোমালোকক সিলেবাসখন দেখুৱাই দিওঁ সোৱা এখন তোমালোকৰ সিলেবাস জৰ পৰা তোমালোকে 90 মাৰ্কছৰ কোৱেশ্চন এনসাৰ পাবা আৰু 10 মাৰ্কছৰ তোমালোকৰ ভাইবা হ'ব তোমালোকক মানে খুদিব প্ৰকল্প হ'ব অৰেল হ'ব তোমালোকৰ 10 মাৰ্কছৰ আৰু 90 মাৰ্কছৰ কোৱেশ্চন পেপাৰ হ'ব তোমালোকৰ ঠিক আছে যত তোমালোকে প্ৰোজ পাবা পোয়েম পাবা স্ন্যাপশ্বট মানে ৰিপিট ৰিটাৰ ৰাংগাছ মেৰেজ এলবাৰ্ট আইনষ্টাইন স্কুল জৰ পৰা 10 মাৰ্কছ আহিব তাৰ পিছত গ্ৰামাৰ পাবা তাৰ পিছত তোমালোকে ৰাইটিং স্কিল আছে ঠিক আছে পেছেজও আছে 20 মাৰ্কছৰ গতিকে চিন্তা কৰিব লাগে অলপ বিষয় নাই তোমালোকে যদি কিছুমানে মোক কৈছিলা যে তোমালোকক মানে গোটেই সিলেবাসখন মানে বুজাই দিব লাগে এবাৰ মই গোটেইখিনি একেবাৰে তোমালোকক বুজাই দিছো যে সোৱা তোমালোকে 30 মাৰ্কছ পাবা তোমালোকে প্ৰোজৰ পৰা ঠিক আছে দা পোৰ্ট্ৰেট অফ এ লেডি ল্যান্ডস্কেপ অফ দা সোল এলিং প্লেনেট মাই ইমপ্ৰেশন অফ আসাম তাৰ পৰা 30 মাৰ্কছ পাবা তাৰ পিছত তোমালোকে পোয়েম অৰ্থাৎ মানে কবিতাৰ পৰা এ ফটোগ্ৰাফ দা ভয়েস অফ দা ৰেইন চাইল্ডহুড ফাদাৰ টু সন ইয়াৰ পৰা তোমালোকে 14 মাৰ্কছৰ কোৱেশ্চন এনসাৰ আহে জৰ পৰা তোমালোকৰ দফা এটা আহে দফা মানে কবিতাৰ 8 লাইন বা 6 লাইন উঠাই দিয়ে তাৰ পৰা তোমালোকক সেই লাইনসমূহৰ ভিতৰতে ঠিক আছে যিমানটা স্ট্যান্জা বা তোমালোকৰ দফা উঠাই দিব তাৰে পৰাই তোমালোকক কোৱেশ্চন দিব তলত তোমালোকৰ 1 মাৰ্কছৰ কোৱেশ্চন হয়তো 4টা নহলে 5টা দিয়ে সেই দফাবোৰৰ ওপৰতে ভিত্তি কৰি দিয়ে তাতে এনসাৰবোৰ থাকে তাৰ পিছত 4 মাৰ্কছৰ এটা লং কোৱেশ্চন দিয়ে সেই দফাটোৰ ওপৰতে ঠিক আছে তো 8 মাৰ্কছৰ কোৱেশ্চন এনেকৈ দিয়ে তাৰ পিছত তোমালোকৰ 3 মাৰ্কছ বা 2 মাৰ্কছৰ কোৱেশ্চন দিয়ে যদি 3 মাৰ্কছৰ কোৱেশ্চন দিয়ে তেতিয়াহলে দুটা দিয়ে আৰু যদি 2 মাৰ্কছৰ কোৱেশ্চন দিয়ে তেতিয়াহলে তিনিটা দিয়ে আৰু অৰ থাকে চিন্তা নকৰিবা এই 4টা কবিতাৰ পৰাই হ'বলগীয়া তোমালোকৰ 2 মাৰ্কছ 3 মাৰ্কছৰ কোৱেশ্চন এনসাৰ আৰু দফা মই গোটেইখিনি আজি এই ভিডিওটোৰ মাধ্যমেৰে প্ৰদান কৰিম গতিকে অলপ চিন্তা নকৰিবা এন্ড তোমালোকৰ দফা মই এই ফটোগ্ৰাফ আৰু চাইল্ডহুড এই দুটাৰ পৰাই দিছো কাৰণ কি এই দুটাৰ পৰা প্ৰায় আহে আৰু চিন্তা নকৰিবা দফা দুটা দিয়ে গতিকে এটা লিখিলে হ'ব তোমালোকে যেটো সুবিধা পোৱা লিখিবা ঠিক আছে আৰু তোমালোকে কোৱেশ্চন আনসাৰ গোটেই লিখিবা লিখাৰ ওপৰত ভিত্তি কৰে লিখাটো মেইন ভেৰি ইম্পৰ্টেন্ট যে তোমালোকে লিখিবা তোমালোকে 4 মাৰ্কছ থাকিলেও লিখিলে 2 তো পাবা তোমালোকে বনাই লিখিলে কনসেপ্টটো ক্লিয়াৰ কৰিবা মই গোটেই কোৱেশ্চন আনসাৰ যেটা তোমালোকক কম তো তোমালোকক কৈ যাম যে কোনটো ইম্পৰ্টেন্ট মই পুৰণি কোৱেশ্চন পেপাৰ পৰা হ'বলগীয়া কোৱেশ্চন লৈ আহিছো গতিকে তোমালোকে চিন্তা নকৰিবা একদম শেষলৈকে চাই যোৱা এতিয়া আমি মূল বিষয়লৈ আৰম্ভ কৰিম সোৱা মই ইতিমধ্যে কৈ দিলো যে ভয় খাব লগা কথা নাই তোমালোকৰ 20 মাৰ্কছৰ পেজেছে থাকিব আনসিন পেজেছ থাকিব বেলেগ কিতাপখনৰ পৰা উঠাই দিব বা মেগাজিনৰ পৰা উঠাই দিব আৰু আনসিন পেজেছৰ ভিতৰত 20 মাৰ্কছৰ ভিতৰত 10 মাৰ্কছৰ পেজেছ থাকিব তোমালোকৰ কোৱেশ্চন দিয়াই থাকিব আৰু দফা দিয়া থাকিব দফা পৰা চাই এনসাৰবোৰ লিখিবা আৰু তোমালোকৰ আৰু 10 মাৰ্কছ থাকিব তোমালোকৰ ফেকচুৱেল ডেসক্ৰিপচন আৰু তোমালোকৰ পেজেছৰ ভিতৰত এটা পেজেছ দিব তাৰ পৰা চাই সামাৰীখিনি লিখিব লাগে গোটেইখিনি গতিকে 20 মাৰ্কছ থাকিব পেজেছ তাৰ পিছত কেইটামান কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ গ্ৰামাৰ ৰাইটিং স্কিল আৰ্টিকেল মই কৈ দিম যে এইবোৰে চাবা এইবোৰ চালে তোমালোকে মানে পাসিং মাৰ্কৰ ওপৰত তোমালোকে পাই যাবা চিন্তা নকৰিবা যি সকল ভয় খাই আছে অলপ চিন্তা নকৰিবা আৰু ভাল মাৰ্কছ পাব লাগিলে তোমালোকে গোটেইখিনি চাই যাবা মই যেনেকৈ গোটেই সিলেবাসখন দেখুৱাই যাম একদম গোটেইখিনি তোমালোকে চাই যাবা ঠিক আছে সোৱা এতিয়া আমি আৰম্ভ কৰো আজিৰ ভিডিওটো আৰু তোমালোকে লাইক এণ্ড শ্বেয়াৰ সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে সেকেন্ড ইয়াৰৰ ভিডিওবোৰ পাই থাকিব পাৰা ডিগ্ৰীৰ ভিডিও যাতে পাই থাকিব পাৰা গতিকে সাবস্ক্ৰাইব কৰি থৈ দিবা আৰু সকলোকে শ্বেয়াৰ কৰি দিবা তোমালোকে শ্বেয়াৰ কৰা মতে মই গোটেই ভিডিও লৈ আহিছো গতিকে সকলোকে শ্বেয়াৰ কৰি দিবা ঠিক আছে
সো এতিয়া মই তোমালোকক গোটেই সিলেবাসখন বুজাই দিলোঁ তোমালোকে চিন্তা নকৰিবা তোমালোকে মানে কেইটামান কমন ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিতৰত তোমালোকে মোক বিচাৰিছিলা ভিডিঅ' গতিকে মই গোটেই কিতাপখন অৰ্থাৎ গোটেই সিলেবাছৰ ওপৰতে ভিডিঅ' লৈ আহিছোঁ যাতে তোমালোকৰ সকলোৰে সুবিধা হওক ঠিক আছে সকলোৰে সুবিধাৰ কাৰণে মই গোটেই সিলেবাছখনৰ ওপৰতে আলোচনা কৰাই দিম আজি আৰু তোমালোকে লিখিবা লিখাটো মেইন যেনেকৈ মই তোমালোকক কৈছোঁ দফা দুটা মই কবিতাৰ পৰা দিছোঁ দফা দুটা চাবা মিছ নকৰিবা আৰু স্নেপশ্বটৰ পৰা অৰ্থাৎ এলবাৰ্ট আইনষ্টাইন ৰংগাজ মেৰেজ তাৰ পৰা 6 মাৰ্কৰ লং কুৱেশ্যন পাবাই মই দিছোঁ দিয়া মই একদম শেষৰ পালে পুৰণি কুৱেশ্যন পেপাৰৰ পৰাও তোমালোকে যদি 2-3 বছৰৰ পুৰণা কুৱেশ্যন পেপাৰ চোৱা ন স্পেচিয়েলি কুৱেশ্যন এনচাৰ ৰিপিট হৈ যায় চিন্তা নকৰিবা আৰু 2 মাৰ্কছৰো ৰিপিট হৈ যায় আৰু গ্ৰামাৰো হৈ যায় চিন্তা নকৰিবা কিন্তু তোমালোকক এটা কথা কৈ দিওঁ ভেৰি ভেৰি ইম্পৰ্টেণ্ট মই দৰকাৰী কথা গোটেইখিনি কৈ আহিলোঁ একফালৰ পৰা এতিয়া মনোযোগেৰে শুনিবা গোটেই সিলেবাছখন মই বুজাই দিলোঁ এতিয়া তোমালোকক কুৱেশ্যন এনচাৰখিনি বুজাই দিম গোটেইখিনি ৰাইটিং স্কিল গ্ৰামাৰ আৰ্টিকেল গোটেইখিনি বুজাই দিম একদম মনোযোগেৰে একদম শেষলৈকে চাই যোৱা চোৱা কুৱেশ্যন পেপাৰ পোৱাৰ লগে লগে অৰ্থাৎ তোমালোকে যেতিয়া কুৱেশ্যন পেপাৰ পাবা তোমালোকৰ প্ৰথমতে পেজেছ থাকিব পেজেছ শেষ হোৱাৰ পিছতে ঠিক আছে পেজেছ তোমালোকে চাই লিখিবা তোমালোকক গোটেইখিনি দিয়া থাকিব তোমালোকে পেজেছ লিখাৰ পিছতে তোমালোকে পাবা ছেকশ্যন বি ৰাইটিং স্কিল পেজেছ শেষ হোৱাৰ পিছতে ৰাইটিং স্কিল পাবা ৰাইটিং স্কিলত তোমালোকৰ পেৰাগ্ৰাফ ৰাইটিং থাকিব ঠিক আছে ৰাইটিং স্কিলৰ ভিতৰত তোমালোকে আৰ্টিকেল ৰাইটিং পাবা স্পীচ ৰাইটিং পাবা এণ্ড জব এপ্লিকেশ্যন পাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে জব এপ্লিকেশ্যন এইখন তোমালোকৰ ৰাইটিং স্কিলৰ ভিতৰত পৰিব ঠিক আছে জব এপ্লিকেশ্যন আৰু জব এপ্লিকেশ্যন মই দেখুৱাই দিছোঁ জব এপ্লিকেশ্যন শেষত আছে চোৱা জব এপ্লিকেশ্যন তোমালোকে স্পেচিয়েলি এছিষ্টেণ্ট টিচাৰ এছিষ্টেণ্ট ছায়েন্স টিচাৰ নহ'লে ফৰ দ্য পোষ্ট অফ মেনেজাৰ বা এছিষ্টেণ্ট মেনেজাৰ এই ধৰণৰ আহে মই তোমালোকৰ বাবে লাষ্ট তোমালোকৰ এক্সামত এছিষ্টেণ্ট টিচাৰৰ ওপৰত আহিছিলে সেইকাৰণে মই তোমালোকৰ বাবে এইবাৰৰ কাৰণে মই ফৰ দ্য পোষ্ট অফ মেনেজাৰ ঠিক আছে ইন প্ৰাইভেট ফাৰ্ম বা প্ৰাইভেট কোম্পানীৰ ওপৰত মই মানে কুৱেশ্যন এনচাৰটো লৈ আহিছোঁ যিটো তোমালোকৰ 2019ত আহি গৈছিলে গতিকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকে চাবা যে কিয়নো লাষ্ট এক্সামত তোমালোকৰ আহিছিলে টিচাৰৰ ওপৰত ঠিক আছে জব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট টিচাৰৰ ওপৰত গতিকে এইবাৰ ফৰ দ্য পোষ্ট অফ মেনেজাৰ ইন এ প্ৰাইভেট ফাৰ্ম বা প্ৰাইভেট কোম্পানীৰ ওপৰত অহাৰ সম্ভাৱনা বেছি আছে আৰু টিচাৰটো সহজ হয় টিচাৰৰ ওপৰত হওক বা মেনেজাৰৰ ওপৰত হওক জব এপ্লিকেশ্যনৰ পেটাৰ্ণ এটা একদম ছেম খালি তোমাৰ কোৱালিফিকেশ্যন অকণমান বেলেগ হ'ব ঠিক আছে কোৱালিফিকেশ্যন বেলেগ বেলেগ হ'ব যিদৰে তোমালোকৰ ছায়েন্স টিচাৰৰ ওপৰত আহিলে MSc হ'ব মানে বা BSc হ'ব ডিগ্ৰী ঠিক সেইদৰে ইংলিছ টিচাৰ আহিলে BA আৰু MA হ'ব গতিকে ঠিক সেইদৰে কমাৰ্চৰ ক্ষেত্ৰত বা মেনেজাৰৰ ক্ষেত্ৰত তোমালোকে BCom MCom দিবা কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আৰু তোমালোকে জব এপ্লিকেশ্যনটো ভালদৰে কিয় চাবা মই আগতে দেখুৱাই দিলোঁ মই আৰ্টিকেল আলোচনা নকৰাৰ আগতে কিয় জব এপ্লিকেশ্যন দেখাই দিলোঁ কিয়নো জব এপ্লিকেশ্যন তোমালোকে পাবাই ক্লাছ 11ত পাবা 12ত পাবা ক্লাছ 11ত 8 মাৰ্কছ থাকে আৰু 12ত 10 মাৰ্কছ থাকে আৰু বায়'ডাটাখিনি লিখিবা বায়'ডাটাখিনি তোমালোকৰ 4 মাৰ্কছ থাকে একদম ইজি তোমাৰ নাম তোমাৰ মাৰ নাম দেউতাৰ নাম তোমালোকৰ হাউচ নাম্বাৰ তাৰপিছত এড্ৰেছ তাৰপিছত তোমালোকৰ ডেট অফ বাৰ্থ দিবা তোমালোকৰ নেশ্যনেলিটি দিবা ইণ্ডিয়ান তাৰপিছত কোৱালিফিকেশ্যন দিবা এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ এণ্ড লেংগুৱেজ নন কিমানটা ভাষা জানা বায়'ডাটাত এইখিনি থাকে ঠিক আছে আত্মপৰিচয় আৰু লেটাৰখিনি ছেমে হয় মানে এপ্লিকেশ্যনখিনি ঠিক আছে চোৱা এপ্লিকেশ্যনটো ছেমে হ'ব তোমালোকে প্ৰথমতে আৰম্ভণি দিবা এড্ৰেছ দিবা কালৈ লিখিছা টু দ্য প্ৰপ্ৰিয়েটাৰলৈ লিখিছা নে মেনেজাৰলৈ লিখিছা কালৈ লিখিছা সেই সম্পৰ্কে দিবা মই আলোচনা আগতে কৰাই দিলোঁ কিয়নো ইম্পৰ্টেণ্ট হয় দে জব এপ্লিকেশ্যনটো আহিবই একদম মুখস্থ কৰিয়ে থ'বা ঠিক আছে এতিয়া আমি প্ৰথমটি কুৱেশ্যনৰ পৰা আলোচনা কৰিম যিটো মই তোমালোকক উলিয়াই দিছিলোঁ চোৱা কুৱেশ্যন পেপাৰ পোৱাৰ লগে লগে মই ইতিমধ্যে ক'লোঁ কুৱেশ্যন পেপাৰ পোৱাৰ লগে লগে তোমালোকে পেজেছ পাবা পেজেছ শেষ হোৱাৰ পিছতে ৰাইটিং স্কিল পাবা ৰাইটিং স্কিলত তোমালোকে প্ৰথমতে পেৰাগ্ৰাফৰ ওপৰত পাবা পেৰাগ্ৰাফ ৰাইটিঙৰ ওপৰত পাবা চোৱা কুৱেশ্যন এই ধৰণৰ আহে যে ইউ আৰ এৰেঞ্জিং এ পিকনিক টু কাজিৰঙা নেক্সট ছানডে ডেছক্ৰাইব ইয়াৰ প্ৰিপাৰেশ্যন টু ইয়াৰ ক্লাছমেট অৰ্থাৎ তুমি মানে কাজিৰঙালৈ মানে অহা ৰবিবাৰে অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ মানে অহা ৰবিবাৰে এখন তুমি পিকনিক পাৰ্টিৰ আয়োজন কৰিছা সেই আয়োজন সম্পৰ্কে তোমাৰ সহপাঠী অৰ্থাৎ ক্লাছমেটৰ লগত এটি আলোচনা আগবঢ়োৱা সেই সম্পৰ্কে তোমালোকে লিখিব লাগিব তোমালোকক কুৱেশ্যন সলাই দিব পাৰে যে ইউ আৰ এৰেঞ্জিং এ বাৰ্থডে পাৰ্টি ডেছক্ৰাইব ইয়ৰ প্ৰিপাৰেশ্যন গতিকে তুমি তোমাৰ জন্মদিনৰ উপলক্ষে এখন আয়োজন কৰিছা সেই আয়োজনৰ সম্পৰ্কে আলোচনা কৰা গতিকে কুৱেশ্যন সলাই দিব পাৰে গতিকে তোমালোকে এই মুখস্থ যদি এটা কৰি থৈছা গতিকে তোমালোকে চিন্তা কৰিবলগীয়া অলপ বিষয় নাই কিয়নো একে কনচেপ্ট ক্লিয়াৰ হ'লে তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা আৰু বাই দা ৱে তোমালোকে এইটো লিখিবা ইম্পৰ্টেণ্ট হয় 2015ত আহি গৈছিল ঠিক আছে পেৰাগ্ৰাফ ৰাইটিং কুৱেশ্যন সলাই দিলে তোমালোকে যদি জাগাৰ নাম সলাই দিছে চোৱা ইউ আৰ এৰেঞ্জিং এ পিকনিক টু কাজিৰঙা ঠাইত বেলেগ ঠাই দি দিছে শিৱসাগৰ দি দিছে বা তোমালোকৰ দিহিং পাটকাই দি দিছে নেক্সট ছানডে ঠিক আছে জাগা সলাই দিব বাকী ছেম হ'ব ডেট অফ তোমালোকৰ ডেট এণ্ড টাইম তাৰপিছত কেতিয়া আৰম্ভণি কৰিবা কেতিয়া গৈছিলা কেতিয়া যাবা বা আয়োজন কেনেকুৱা চলিছে সেই সম্পৰ্কে বৰ্ণনা দিব লাগিব কি চালা বা কি চাবা কি বস্তু লৈ যাবা কিহেৰে যাবা কি কৰিবা জীপ চাফাৰী কৰিবা গোটেইখিনি বৰ্ণনা দিব লাগিব গতিকে তোমালোকে এই কুৱেশ্যনটো চাবা পেৰাগ্ৰাফ ৰাইটিঙৰ ভিতৰত তোমালোকে কাজিৰঙালৈ মানে পিকনিক কৰাটো চাবা ইম্পৰ্টেণ্ট হয় দেই 2015ত আহি গৈছিলে অহাৰ সম্ভাৱনা আছে
ঠাইৰ নাম সলাই দিলেও তোমালোকে কনচেপ্ট ক্লিয়াৰ হ'লে ধুনীয়াকৈ লিখিব পাৰিবা ঠিক আছে গতিকে তোমালোকে কেইটামান কমন চাইট হ'লে তোমালোকৰ সুবিধা হ'ব গতিকে তোমালোকে চাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট নেক্সট আমি আলোচনা কৰিম চোৱা নেক্সট আছে স্পীচ ৰাইট এ স্পীচ টু বি ডেলিভাৰ্ড ইন দ্য মৰ্ণিং এছেম্বলি অফ ইয়ৰ স্কুল অব্লিক কলেজ অন দ্য টপিক অফ বুকছ আৰ আৱাৰ বেষ্ট কম্পেনিয়নছ কিতাপে আমাৰ প্ৰকৃত বন্ধু ঠিক আছে চোৱা গতিকে তোমালোকে স্পীচ ৰাইটিঙৰ ওপৰত কুৱেশ্যন পাবা তোমালোকক টপিকটো সলাই দিব পাৰে কোনো ডাঙৰ কথা নহয় টপিক সলাই দিলেও তোমালোকে আৰম্ভণি দিবই লাগিব যে ৰিছপেক্টেড টিচাৰ্ছ এণ্ড মাই ডিয়াৰ ক্লাছমেটছ বা ফ্ৰেণ্ডছ ঠিক আছে গুড মৰ্ণিং দি আৰম্ভ কৰিবা গুড মৰ্ণিং টু ওৱান এণ্ড অল গোটেইখিনিকে মানে সামৰি কিনে মানে সম্বৰ্ধনা জনাবা ঠিক আছে সম্বোধন কৰিয়ে আৰম্ভণি কৰিবা ঠিক আছে চোৱা এতিয়া টপিক সলাই দিলে কি সলাব তোমালোকক বুকছ আৰ আৱাৰ বেষ্ট কম্পেনিয়নছ জেগাত যদি টপিক দিয়ে অনেষ্টি ইজ দ্য বেষ্ট পলিচি এই ধৰণৰ দিব পাৰে টপিক সলাই দিলেও তোমালোকে আৰম্ভণি এইদৰে দিবা আৰু তোমালোকৰ এইটো লাষ্ট এক্সামত আহি গৈছিলে সেইকাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছিলে সেইকাৰণে মই উলিয়াই দিছোঁ একদম ভালকৈ চাবা মিছ নকৰিবা এতিয়া নেক্সট তোমালোকে কিন্তু আৰম্ভণি ৰিছপেক্টেড টিচাৰ্ছ এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ বা ক্লাছমেট দি কৰিবা দেই মানে যদি মানে স্কুললৈ আহে ঠিক আছে স্কুল বা কলেজলৈ যদি আহে লিখিব লগাটো যে ডেলিভাৰ টু ইন দ্য মৰ্ণিং এছেম্বলি অফ ইয়াৰ স্কুল বা কলেজলৈ যদি লিখিব লগা আহে স্পীচটো তেতিয়া ৰিছপেক্টেড টিচাৰ্ছ এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ বা ক্লাছমেট দিবা এতিয়া তাৰপিছত আৰম্ভণি কৰিবা নেক্সট হ'ল চোৱা নেক্সট হ'ল ৰাইট এন আৰ্টিকেল ফৰ ইয়ৰ স্কুল অব্লিক কলেজ মেগাজিন অন ইম্পৰ্টেঞ্চ অফ ট্ৰাফিক ৰুল ঠিক সেইদৰে একে আৰ্টিকেল ৰাইটিং মই কৈছিলোঁ টপিক সলাই দিব পাৰে ট্ৰাফিক ৰুলৰ জেগাত এনভাইৰমেণ্টেল পলিউশ্যন দিব পাৰে পৰিৱেশ প্ৰদূষণ দিব পাৰে নইজ পলিউশ্যন শব্দ প্ৰদূষণ দিব পাৰে গতিকে তোমালোকে ইম্পৰ্টেঞ্চ অফ ট্ৰাফিক ৰুল মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আহি গৈছিলে মই ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে তোমালোকে লাষ্ট 2-3 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰৰ পৰা চালে প্ৰায় কমন পৰি যায় গতিকে স্পেচিয়েলি কুৱেশ্যন এনচাৰ এণ্ড ৰাইটিং স্কিল এণ্ড গ্ৰামাৰৰ ক্ষেত্ৰত ঠিক আছে গতিকে চাবা গতিকে ট্ৰাফিক ৰুলৰ ইম্পৰ্টেঞ্চ ঠিক আছে মানে ট্ৰাফিক ৰুলৰ মানে ৰুলছ এণ্ড ৰেগুলেশ্যন অফ ট্ৰাফিক ৰুলছ ট্ৰাফিক ৰুলৰ নিয়মানুৱৰ্তিতা কি ধৰণে মানে ট্ৰাফিক ৰুল পালন কৰিব লাগে গ্ৰীণ ছিগনেলে কি মানে প্ৰদৰ্শন কৰে ঠিক আছে গ্ৰীণ ছিগনেল কিহৰ প্ৰতীক ৰেড ছিগনেল কিহৰ প্ৰতীক সেই সম্পৰ্কে লিখিবা তোমালোকে ইম্পৰ্টেণ্ট হয় চাবা মিছ নকৰিবা এতিয়া নেক্সট মই জব এপ্লিকেশ্যনটো বুজাই দিলোঁ তোমালোকে জব এপ্লিকেশ্যনটো মিছ নকৰিবা জব এপ্লিকেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই মিছ নকৰিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো আৰু বায়'ডাটা তোমালোকৰ নম্বৰ থাকে দে বায়'ডাটা একদম সহজ মিছ নকৰিবা এতিয়া আমি আহিছোঁ গ্ৰামাৰ চ' গ্ৰামাৰৰ ভিতৰত মই কৈছোঁ ডিটাৰমিনাৰ পাবা কাৰেক্ট টেন্স পাবা তাৰপিছত তোমালোকে কাৰেক্ট দ্য ফল'য়িং পাবা গতিকে তোমালোকে ডিটাৰমিনাৰত হাফ নম্বৰকৈ থাকিব ডিটাৰমিনাৰ চ' প্ৰথমতে মই তোমালোকক 2011 দি দিছিলোঁ উই হেভ ভেৰি ডেছ ইনফৰমেশ্যন লিটিল হৈছে লিটিল কিয় হোৱাৰ কাৰণ কি চ' কাউণ্টেবল নাউন এণ্ড আনকাউণ্টেবল নাউন কাউণ্টেবল নাউন মানে গণিব পৰা বস্তু থাকিলে ফিউ হয় আৰু আনকাউণ্টেবল নাউন থাকিলে লিটিল হয় চ' ইনফৰমেশ্যন তথ্য গণিব নোৱাৰি ঠিক আছে সহায় গণিব নোৱাৰি সেৱা গণিব নোৱাৰি পানী গণিব নোৱাৰি গতিকে এইবোৰৰ ক্ষেত্ৰত লিটিল হয় ঠিক আছে লিটিল ইনফৰমেশ্যন গতিকে এই ধৰণে তোমালোকে চাবা মানে তোমালোকক চিন্তা নকৰিবা কেৱল দুটা আহে আৰ্টিকেল তোমালোকৰ মানে ডিটাৰমিনাৰ দুটা আহে আৰু 1 মাৰ্কছ থাকে হাফকৈ থাকে গতিকে তোমালোকে এইখিনিয়ে চাবা এইখিনি চালে গোটেই হৈ যাব 2011 and 12 খিনি চাই থ'বা অ'কে আৰু অপশ্যন দিয়া থাকিব এতিয়া নেক্সট আমি আলোচনা কৰিম চোৱা ছেকশ্যন চি ইয়াতেও আছে তোমালোকৰ ডিটাৰমিনাৰ আছে অপশ্যন দিয়া আছে দেখা পাইছাই যে তোমালোকক চাম এণ্ড লিটিল দিয়া আছে আৰু এনচাৰৰ দিয়া আছে আৰু তোমালোকক মই এটা কথা কৈ দিওঁ তোমালোকক হাফ মাৰ্কেট থাকিব চোৱা দেখা পাইছাই তোমালোকে দুটা দিব ঠিক আছে ইম্পৰ্টেণ্ট ঠিক আছে কাৰেক্ট টেন্সো পাবা তোমালোকে কাৰেক্ট টেন্সৰ পিছত কাৰেক্ট দ্য ফল'য়িং পাবা কাৰেক্ট দ্য ফল'য়িং ঠিক আছে মানে ক্লাছ 10তো পাইছিলে তোমালোকে গতিকে এনচাৰবোৰ দিয়া আছে তোমালোকে চাই থ'বা এতিয়া আমি নেক্সট এতিয়া আলোচনা কৰিম কুৱেশ্যন এনচাৰ মই তোমালোকক যিমান পাৰোঁ সোনকালে ভিডিঅ'টো শেষ কৰাই দি আছোঁ যে তোমালোকে ধুনীয়াকৈ মানে তোমালোকে কম সময়তে গোটেই বস্তুৱে যে বুজি পোৱা ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যন এনচাৰলৈ আলোচনা কৰিম চোৱা গ্ৰামাৰ ছেকশ্যন কমপ্লিট অ'কে এতিয়া আমি কুৱেশ্যন এনচাৰলৈ আহিছোঁ কিতাপৰ কুৱেশ্যন এনচাৰ চোৱা প্ৰথমতে দ্য পৰ্ট্ৰেইট অফ এ লেডি মই তোমালোকৰ মানে গোটেই কিতাপখনৰ মানে গোটেই লেচনৰ পৰা হ'বলগীয়া চিলেক্টেড বস্তু লৈ আহিছোঁ চিলেক্টেড টপিকৰ ওপৰত লৈ আহিছোঁ যিবোৰ পুৰণি কুৱেশ্যন পেপাৰত আহি গৈছিলে আৰু প্ৰায় আহা টপিক ঠিক আছে যিহেতু এটা কুৱেশ্যন আছিলে 2019ত আহিছিলে তোমালোকৰ 2019ত আহি গৈছিলে দেখাই দি আছোঁ কুৱেশ্যনটো চোৱা কুৱেশ্যনটো হ'ল এইটো চোৱা গিভ 2 এক্সাম্পলছ অফ দ্য অথৰ্ছ গ্ৰেণ্ডমাদাৰ্ছ লাভ ফৰ এনিমেলছ মানে লেখকৰ আইতাকে যে মানে জীৱ জন্তুক ভাল পাইছিলে তাৰে দুটা উদাহৰণ দিব দিছে এইটো দৰকাৰী প্ৰশ্ন মানে এবাৰো অহা নাছিলে লাষ্ট এক্সামত আহি গৈছিলে গতিকে দৰকাৰী প্ৰশ্নতে চাবা মই আলোচনা কৰাই দিম ৰ'বা তাৰ আগতে আমি ফাৰ্ষ্টৰ পৰা আহি আছোঁ ফাৰ্ষ্ট কুৱেশ্যনটোলৈ যাম আমি দ্য পৰ্ট্ৰেইট অফ এ লেডিৰ তোমালোকৰ 2 মাৰ্কছ আৰু 6 মাৰ্কৰ কুৱেশ্যন হিচাপে আহিব চ' মেনশ্যনছ 3 ৰিজনছ হাউ দ্য অথৰ্ছ গ্ৰেণ্ডমাদাৰ স্পেণ্ড হাৰ ডেজ আফটাৰ ই গ্ৰিউ আপ চোৱা কি ধৰণে লেখকৰ আইতাকে মানে তেওঁৰ দিনবোৰ পাৰ কৰিছিলে ঠিক আছে মানে আফটাৰ ই গ্ৰিউ আপ মনত ৰাখিবা তোমালোকে
2 মাৰ্কছৰ এণ্ড 6 মাৰ্কৰ কুৱেশ্যন হিচাপেহে ইয়াৰ পৰা প্ৰশ্ন পাবা গতিকে 3টা পইণ্ট মই দি দিছোঁ তোমালোকে দুটা নিজে বাছি ল'বা তোমালোকে নিজৰ ইচ্ছামতে দিবা যে স্পিনিং হুইল বা ৰিচাইটেড হাৰ প্ৰেয়াৰ্ছ যি দিয়া তোমালোকে বা ফিড দ্য স্পেৰছ তোমালোকে দুটা টপিক বাছি ল'বা দুটা পইণ্ট বাছি ল'বা এতিয়া মই তোমালোকক কুৱেশ্যন এনচাৰবোৰ সোনকালে মই আলোচনা কৰাই দিওঁ মই কেৱল কৈ যাম তোমালোকে মনোযোগেৰে শুনি যাবা দেই মিছ নকৰিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন মই চিলেক্টেড কৰি ওলাই লৈ আহিছোঁ আৰু কবিতাৰ কুৱেশ্যনত গুৰুত্ব দিবা কবিতাৰ কুৱেশ্যনবোৰ তোমালোকক মই পেৰাগ্ৰাফ হিচাপেও দিছোঁ নেক্সট কুৱেশ্যন চোৱা হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন ভিলেজ স্কুল এডুকেশ্যন এণ্ড আৰ্বান স্কুল এডুকেশ্যন এজ দ্য ব্ৰড আউট ইন দ্য লেচন দ্য পৰ্ট্ৰেট অফ এ লেডি ইয়াতে চহৰ আৰু নগৰৰ স্কুলৰ শিক্ষাৰ মাজত পাৰ্থক্যৰ কথা কোৱা হৈছে লেচনটো তোমালোকে পাইছিলে যে দুটাৰ মানে এডুকেশ্যনৰ মাজত পাৰ্থক্য আছিলে গতিকে সেই সম্পৰ্কে তোমালোকে লিখিবা 2 মাৰ্কছৰ কুৱেশ্যন হিচাপে হ'ব ঠিক আছে 2 মাৰ্কছৰ কুৱেশ্যন হিচাপে কি কৈছিলে যে ভিলেজ স্কুলত কি কৰা হৈছিলে অনলি বেছিক এডুকেশ্যন ৱাজ প্ৰভাইড কৰা হৈছিলে বেছিক এডুকেশ্যন প্ৰদান কৰা হৈছিলে কিন্তু আৰ্বান স্কুল বা চিটি স্কুল অকণমান বেলেগ আছিলে ডিফাৰেণ্ট ঠিক আছে বাট দ্য চিটি স্কুল ৱাজ ডিফাৰেণ্ট কিয় ডিফাৰেণ্ট আছিলে তাতে ইংলিছৰ লগতে ছায়েন্স ইংলিছ গ্ৰামাৰ তাৰপিছত মিউজিক এটচেট্ৰা মানে ইত্যাদিৰ ওপৰত মানে শিক্ষা প্ৰদান কৰা হৈছিলে কিন্তু ভিলেজ স্কুলত কেৱল সাধাৰণ অৰ্থাৎ বেছিক এডুকেশ্যন প্ৰদান কৰা হৈছিলে নেক্সট মেনশ্যন 3 ৰিজনছ হোৱাই দ্য অথৰ্ছ গ্ৰেণ্ডমাদাৰ ৱাজ ডিষ্টাৰ্ব ৱেন হি ষ্টাৰ্টেড গোয়িং টু চিটি স্কুল যেতিয়া তেওঁ চহৰৰ স্কুললৈ কিয় যাবলগীয়া হৈছিলে সেই ক্ষেত্ৰত সন্মুখীন হোৱা মানে অসুবিধাৰ বিষয়ে লিখিব দিছে দুটা টপিক লিখিবা দুটা পইণ্ট হিচাপে ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকৰ মই যিকেইটা ওলাই দিছোঁ ভালকৈ চাবা মিছ নকৰিবা ঠিক আছে একদম তোমালোকে মিছ নকৰিবা ভেৰি ভেৰি ইম্পৰ্টেণ্টৰ ভিতৰত পৰিব তোমালোকৰ চিলেবাছৰ মই গোটেইখিনি টপিকৰ ওপৰতে আলোচনা কৰাই দিছোঁ মিছ নকৰিবা চ' এতিয়া নেক্সট কুৱেশ্যন মই ইতিমধ্যে কৈছিলোঁ গিভ টু এক্সাম্পলছ অফ দ্য অথৰ্ছ গ্ৰেণ্ডমাদাৰ লাভ ফৰ এনিমেলছ লেখকৰ আইতাকে যে জীৱ জন্তুক ভাল পাইছিলে তাৰ দুটা উদাহৰণ দিব দিছে তাৰ ভাল পোৱা দুটা উদাহৰণ হ'ল তোমালোকে পাৰ্টিত পাইছিলাই যে তেওঁ কি কৰিছিলে শ্বি ফিড দ্য ষ্ট্ৰীট ডগছ কি কৰিছিলে ষ্ট্ৰীট ডগছ অন হাৰ ৱে বেক ফ্ৰম দ্য ভিলেজ স্কুল আৰু তেওঁ মানে স্পেৰবোৰকো তেওঁ কি কৰিছিলে খুৱাইছিলে গতিকে সেইখিনি কথা লেচনটোত আছিলে 2 মাৰ্কছৰ হিচাপে সেইকাৰণে দুটা পইণ্ট হিচাপে আছে ঠিক আছে ফাৰ্ষ্টলি এণ্ড ছেকেণ্ডলি ঠিক আছে চাবা নেক্সট হ'ল তোমালোকৰ লং কুৱেশ্যন হিচাপে অহাৰ সম্ভাৱনা বেছি আছে মেনশ্যন দ্য 3 পেজেছ অফ অথৰ্ছ মানে ৰিলেশ্যনশ্বিপ লেখকৰ মানে সম্পৰ্ক উইথ হিজ গ্ৰেণ্ডমাদাৰ আইতাকৰ সৈতে বিফ'ৰ হি লেফ্ট দ্য কাণ্ট্ৰি টু ষ্টাডি এব্ৰড মানে দেশ এৰি যোৱাৰ আগতে ঠিক আছে মানে শিক্ষাৰ ক্ষেত্ৰত শিক্ষা গ্ৰহণ কৰিবলৈ দেশ এৰি যোৱাৰ আগতে লেখক আৰু আইতাকৰ মাজৰ মানে সম্পৰ্ক পৰ্যালোচনা কৰিব দিছে লং কুৱেশ্যন হিচাপে চাবা তোমালোকে মিছ নকৰিবা এতিয়া নেক্সট আমি আলোচনা কৰিম চোৱা 2 মাৰ্কছৰ কুৱেশ্যন হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড আমি নেক্সট লেচনলৈ আহি পাইছোঁ এতিয়া মই লেচন ৱাইজ লেচন মই মানে গোটেই কিতাপখনকে সামৰি লৈছোঁ গতিকে তোমালোকে একদম শেষলৈকে চাই যাবা এইটো অৰ্থাৎ দৰকাৰী প্ৰশ্ন দেই এইটো প্ৰায় আহে মিছ নকৰিবা এই কুৱেশ্যনটো লেণ্ডস্কেপ অফ দ্য ছ'লৰ মিছ নকৰিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো মানে চাইনিজ আৰ্ট এণ্ড ইউৰোপিয়ান আৰ্টৰ মাজত কম্পেয়াৰ কৰিব দিয়ে মই আলোচনা কৰাই দিম ৰ'বা চোৱা এতিয়া মই আলোচনা কৰাই দিছিলোঁ যে হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই দ্য টাৰ্ম আউটছাইডাৰ আৰ্ট এণ্ড আৰ্ট ব্ৰড অৰ ৰ আৰ্ট মানে আউটছাইডাৰ আৰ্ট আৰু আৰ্ট ব্ৰড বা ৰ আৰ্টে কি বুজাইছে ঠিক আছে সেই সম্পৰ্কে লিখিব দিছিলে দ্য কনচেপ্ট অফ আউটছাইডাৰ আৰ্ট ৱাজ ফুলফিল্ড বাই নিক্সচেণ্ট এইটো মনত ৰাখিবা আৰু নেক্সটটো তোমালোকৰ দফা হিচাপে লিখিবা প্ৰথমতে কনচেপ্ট লিখিবা তোমালোকে আউটছাইডাৰ আৰ্ট আৰু নেক্সট পেৰাগ্ৰাফত লিখিবা আৰ্ট ব্ৰড বা ৰ আৰ্ট অ'কে 2 মাৰ্কছত দুটা বেলেগকৈ লিখিবা নেক্সট হ'ল হোৱাট ইজ দ্য কনচেপ্ট অফ চানচুই ইম্পৰ্টেণ্ট দেই এই দুটা কুৱেশ্যনৰ পৰা অহাৰ সম্ভাৱনা এটা আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই দুটাৰ পৰা এটা পাবা ইম্পৰ্টেণ্ট একদম চাবা মিষ্টেক নকৰিবা নেক্সট হ'ল তোমালোকক চাইনিজ আৰ্ট এণ্ড ইউৰোপিয়ান আৰ্টৰ মাজৰ মানে পাৰ্থক্য ঠিক আছে মানে চোৱা ডিছক্ৰাইব দ্য মানে কণ্ট্ৰাষ্ট দ্য ফিচাৰ্ছ অফ দ্য চাইনিজ এণ্ড ইউৰোপিয়ান ভিউ অফ আৰ্ট ইয়াতে কি কৈছে মানে চাইনিজ আৰু ইউৰোপীয় কলাৰ দৃষ্টিভংগীৰ মাজত তুলনা কৰিব দিছে 6 মাৰ্কৰ লং কুৱেশ্যন দেই একদম দৰকাৰী প্ৰশ্ন হয় চাবা নেক্সট হ'ল আমাৰ হাউ আৰ দ্য আৰ্টছ মানে প্ৰিন্সিপাল বায়'লজিকেল ছিষ্টেম বিং ডিপ্লিটেড একদম দৰকাৰী প্ৰশ্ন চাবা তোমালোকে মিছ নকৰিবা এলিং প্লেনেট ধৰা হয় পুৰণি কুৱেশ্যন পেপাৰটো আহি গৈছে বহুত পুৰণি প্ৰশ্ন হয় মিছ নকৰিবা তাৰপিছত নেক্সটটো বেছি দৰকাৰী কিয়নো ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত প্ৰায় মানে ৰিচেণ্টলি তোমালোকৰ টপিক চলি আছে ইকনমিক্সতো পাইছিলা মানে বহনক্ষম উন্নয়ন ছাষ্টেইনেবল ডেভেলপমেণ্ট মানে বহনক্ষম উন্নয়নৰ ওপৰত ইকনমিক্সতে প্ৰশ্ন পাইছিলা ঠিক আছে মানে লেচনটোত বহনক্ষম উন্নয়নৰ সম্পৰ্কে কি কৈছে হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই দ্য কনচেপ্ট অফ ছাষ্টেইনেবল ডেভেলপমেণ্ট এজ এক্সপ্লেইন ইন দ্য এলিং প্লেনেট দ্য গ্ৰীণ মুভমেণ্টছ ৰুল লেচনটোত কি কৈছিলে সেই সম্পৰ্কে লিখিব লাগিব অ'কে নেক্সট কুৱেশ্যন হ'ল আমাৰ চোৱা হুৱেন এণ্ড হুৱেৰ ৱাজ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট নেশ্যন ৱাইড গ্ৰীণ পাৰ্টি ফৰ্ম ক'ত হৈছিলে দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট নেশ্যন ৱাইড গ্ৰীণ পাৰ্টি ৱাজ ফ্ৰম ইন নিউজিলেণ্ড ইন 1972 ভেৰি ভেৰি ইম্পৰ্টেণ্ট চাবা
নেক্সট কুৱেশ্যন হোৱাট ডাজ ভেৰিয়াৰ এলিভিন হেভ টু চে দ্য হিল পিপল অফ আছাম মানে অসমৰ পাহাৰীয়া মানুহসকলৰ সম্পৰ্কে কি কৈছে সেই সম্পৰ্কে আহিব কুৱেশ্যন নেক্সট কুৱেশ্যন আমি এতিয়া আলোচনা কৰিম কবিতাৰ কুৱেশ্যন এতিয়া কবিতাত মই ভিডিঅ'টো আৰম্ভণিতে কৈছোঁ দফা হিচাপে কুৱেশ্যন পাবা তোমালোকে চ' মই ফটোগ্ৰাফ আৰু চাইল্ডহুড এই ফটোগ্ৰাফ আৰু চাইল্ডহুডৰ পৰাই মই দফা হিচাপে কুৱেশ্যন লৈ আহিছোঁ আৰু বাকী মানে 4টা কবিতাৰ পৰাই মই 2 and 3 মাৰ্কছত কুৱেশ্যন লৈ আহিছোঁ প্ৰায় আহে গতিকে তোমালোকে সেইবোৰ চাবা চ' দফা হিচাপে মই কৈ দিছিলোঁ দফা দিয়া থাকিব তোমালোকৰ ষ্টেঞ্জা দিয়া থাকিব কুৱেশ্যনবোৰ 1 মাৰ্কছত দিয়া থাকিব আৰু 4 মাৰ্কছৰ তলত দেখিছাই তোমালোকে দিয়া আছে গতিকে সেই সম্পৰ্কে লিখিবা মই কেৱল চিলেক্টেড কৰি মই তোমালোকক দুটা ওলাই দিছোঁ আৰু এই দুটা প্ৰশ্নই তোমালোকৰ প্ৰিভিয়াছ ইয়াৰত মানে আহি গৈছে ঠিক আছে তোমালোকে চাবা মিছ নকৰিবা একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট মই এই ফটোগ্ৰাফৰ পৰাও দিছোঁ আৰু মই চাইল্ডহুডৰ পৰাও দিছোঁ মিছ নকৰিবা 1 মাৰ্কছৰ হিচাপে পাবা আৰু 4 মাৰ্কছৰ হিচাপে থাকিব দফাৰ পৰাই থাকিব তাৰপিছত তোমালোকে 2 মাৰ্কছৰ হিচাপে পাবা ঠিক আছে চোৱা 4 মাৰ্কছৰ কুৱেশ্যনটো কিন্তু একদম ইয়াতে শেষ হৈছে দেই চোৱা এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাম নেক্সট কুৱেশ্যন হোৱাট ডাজ দ্য কাৰ্ডবৰ্ড ডোনেট ইন দ্য পয়েম হোৱাই হেজ দিছ ৱৰ্ড বিন ইউজ কবিতাটিত মানে কাৰ্ডবৰ্ড শব্দটোৱে কি বুজাইছে আৰু এই শব্দটো অৰ্থাৎ কাৰ্ডবৰ্ড শব্দটো কিয় ব্যৱহাৰ কৰা হৈছে 2 মাৰ্কছৰ কুৱেশ্যন এতিয়া আমি নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ চাবা দেই ভেৰি ভেৰি ইম্পৰ্টেণ্ট অহাৰ সম্ভাৱনা বহুত আছে এইটো এতিয়া নেক্সট কুৱেশ্যন হৈছে হাউ ইজ দ্য চাইক্লিক মুভমেণ্ট মানে অফ ৰেইন অৰ্থাৎ চাইক্লিক মুভমেণ্ট অফ ৰেইন মানে বৰষুণৰ চক্ৰীয় প্ৰভাৱ কি আছিলে দ্য ভইচ অফ দ্য ৰেইনত কি ধৰণে বৰ্ণনা কৰা হৈছে সেই সম্পৰ্কে লিখিবা পুৰণি কুৱেশ্যন আহি গৈছে এতিয়া নেক্সট কুৱেশ্যন হ'ল ডিছক্ৰাইব দ্য পয়েটছ ফিলিং অফ চাইল্ডহুড মানে লেখকৰ ঠিক আছে লেখক মানে তোমালোকৰ মানে কবি মানে কবিয়ে কি ধৰণে মানে বৰ্ণনা কৰিছে মানে কবিৰ মানে অনুভৱ ঠিক আছে বাল্যকালৰ অনুভৱৰ সম্পৰ্কে আলোচনা কৰিব দিছে চাইল্ডহুডৰ গতিকে আলোচনা কৰিবা তোমালোকৰ পুৰণি কুৱেশ্যন পেপাৰ প্ৰায় আহি গৈছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই চাবা এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ নেক্সট কুৱেশ্যন চোৱা আমি আহিছোঁ এতিয়া চাইল্ডহুডৰ পৰা যে মই দফা দিম বুলি কৈছিলোঁ দফা হিচাপে আহে দুটাই পুৰণি কুৱেশ্যন পেপাৰ আহি গৈছে ফটোগ্ৰাফৰ কুৱেশ্যনটো আহি গৈছে দফাটো আৰু চাইল্ডহুডটো আহি গৈছে গতিকে এই দুটাৰ পৰা অহাৰ সম্ভাৱনা এটা আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট চাবা দফা হিচাপে তোমালোকে পাবাই 1 মাৰ্কছৰ কুৱেশ্যন হিচাপে দিয়া থাকিব মিছ নকৰিবা দেই চ' এতিয়া নেক্সট আলোচনা কৰিম আমি ফাদাৰটো চনৰ আছিলে চোৱা হোৱাট ইজ দ্য ফাদাৰ্ছ গ্ৰেটেষ্ট মানে উইচ ফৰ হিজ চন হোৱাট ইজ দ্য ফাদাৰ্ছ গ্ৰেটেষ্ট উইচ ফৰ হিজ চন মানে দেউতাকৰ আটাইতকৈ মানে উত্তম মানে আশাটো কি আছিলে তেওঁৰ পুত্ৰৰ বাবে সেই সম্পৰ্কে সুধিছে ৰিলেশ্যনশ্বিপৰ ওপৰতে প্ৰশ্ন আহে 3 নম্বৰটো অতি দৰকাৰী প্ৰশ্ন 4 মাৰ্কছৰ হিচাপে প্ৰায় অহা দেখা যায় ঠিক আছে মিছ নকৰিবা দেই হোৱাট কাইণ্ড অফ ৰিলেশ্যনশ্বিপ ডু দ্য ফাদাৰ এণ্ড দ্য ছান শ্বেয়াৰ কেনেধৰণৰ সম্পৰ্ক তেওঁলোকে মানে ভাগ বতৰা কৰিছিলে ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বহুত দৰকাৰী প্ৰশ্ন চাবা এতিয়া আমি আহি পাইছোঁ ৰংগাছ মেৰেজ অৰ্থাৎ ৰিপিট ৰিডাৰ আহি পাইছোঁ স্নেপশ্বট মানে ৰিপিট ৰিডাৰৰ অতি দৰকাৰী প্ৰশ্ন এইটো কমেণ্ট অন দ্য ইনফ্লুৱেঞ্চ অফ ইংলিছ দ্য লেংগুৱেজ এণ্ড দ্য ৱে অফ লাইফ অন ইণ্ডিয়ান ছ'চাইটি এজ ৰিফ্লেক্টেড ইন আয়েংগাৰ ষ্টৰি ৰংগাছ মেৰেজ আয়েংগাৰৰ যি মানে কাহিনীটো ৰংগাছ মেৰেজত মানে ভাৰতীয় সমাজ ব্যৱস্থাৰ ওপৰত ইংৰাজী ভাষাৰ প্ৰভাৱ কেনেধৰণে পৰিছে সেই সম্পৰ্কে লিখিব দিছে ৰংগাছ মেৰেজৰ মানে কাহিনীটোৰ ওপৰত আলম কৰি ঠিক আছে গতিকে 6 মাৰ্কৰ কুৱেশ্যন হিচাপে ভেৰি ভেৰি ইম্পৰ্টেণ্ট চাবা মিছ নকৰিবা পুৰণি কুৱেশ্যন পেপাৰ আহি গৈছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই আৰু ৰংগাছ মেৰেজৰ এলবাৰ্ট আইনষ্টাইন স্কুল তাৰ পৰা 6 মাৰ্কৰ লং কুৱেশ্যন এটা পাবাই থাকিব তথাপিও চাবা ইম্পৰ্টেণ্ট দেই দুটা কুৱেশ্যনে ইম্পৰ্টেণ্ট চাই থ'বা তাৰপিছত নেক্সট হ'ল ৱাজ ৰত্না এ ভিক্টিম অফ দ্য এৰেঞ্জ মেৰেজ ছিষ্টেম ভিক্টিম মানে ভুক্তভোগী মানে ৰত্নাই মানে এৰেঞ্জ মেৰেজ ছিষ্টেমৰ মানে ভুক্তভোগী আছিলে নে সেই সম্পৰ্কে সুধিছে 2 মাৰ্কছৰ কুৱেশ্যন হিচাপে প্ৰশ্ন আহে বুলি মই কৈ দিছিলোঁ চাবা ঠিক আছে আৰু নেক্সট কুৱেশ্যন হ'ল ডিছক্ৰাইব দ্য কেৰেক্টাৰ অফ ৰংগা ইন ইয়ৰ অ'ন ৱৰ্ডছ নিজৰ ভাষাৰে লিখিব দিছে নিজৰ শব্দৰে লিখিবা ৰংগাৰ কেৰেক্টাৰটোৰ বিষয়ে তোমালোকে লিখিবা মানে তোমালোকে যি মত আছে ঠিক আছে যি মত আছে গোটেই একদম আৰম্ভণিৰ পৰা লিখি যাবা ৰংগাৰ বিষয়ে ধুনীয়াকৈ লিখি যাবা অ'কে 6 মাৰ্কৰ লং কুৱেশ্যন অহাৰ সম্ভাৱনা আছে তাৰ আগতে মই কৈ দিওঁ একদম দৰকাৰী প্ৰশ্ন এইটো একদম দৰকাৰী প্ৰশ্ন এইটো চাবা 2 নম্বৰটো এতিয়া আমি নেক্সট যাম এলবাৰ্ট আইনষ্টাইন স্কুলৰ চোৱা এইটো 2 মাৰ্কছৰ কুৱেশ্যন পুৰণি কুৱেশ্যন পেপাৰত আহি গৈছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট চাবা তাৰপিছত আমি নেক্সট কুৱেশ্যনলৈ যাম নেক্সট কুৱেশ্যনটোলৈ মই কিয় আহিছোঁ কাৰণ কি আটাইতকৈ দৰকাৰী প্ৰশ্ন এইটো লাষ্ট এক্সামত আহি গৈছিলে ঠিক আছে গতিকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট 19ত পাবা তোমালোকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট 1920 প্ৰশ্ন পেপাৰ পাবাই অতি দৰকাৰী প্ৰশ্ন মিছ নকৰিবা মানে হোৱাট ডু ইউ মেক আইনষ্টাইন নেচাৰ মানে আইনষ্টাইনৰ প্ৰকৃতি কেনেধৰণৰ আছিলে মই আগতে কৈ দিওঁ তোমালোকৰ মানে ৰিপিটেডৰ পৰা 10 মাৰ্কছৰ কুৱেশ্যন 2 মাৰ্কছৰ হিচাপে দুটা পাবাই তাৰপিছত তোমালোকে 6 মাৰ্কৰ এটা পাবাই মই ৰংগাছ মেৰেজৰে কৈ দিলোঁ আৰু তোমালোকৰ ইম্পৰ্টেণ্ট হ'ব আৰু এলবাৰ্ট আইনষ্টাইনৰ পৰা মই এটাই লং কুৱেশ্যন দিছোঁ এইটো গতিকে চাবা মিছ নকৰিবা তোমালোকে কমন পৰি গ'লে দুটা যদি কমন পৰে ভালে কথা যিকোনো এটা লিখিবা নহ'লে এটা অহাৰ সম্ভাৱনা খুবেই আছে ঠিক আছে মিছ